নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম শিক্ষাসাথী এপৰ জৰিয়তে MDM অৰ্থাৎ PM পোষণৰ যি ডেইলি ৰিপৰ্ট সেই ৰিপৰ্টটো আপোনালোকে কোনখন মোবাইলেৰে প্ৰদান কৰিব। যিহেতু বিদ্যালয় এখনৰ সিকিউৰিটি ৰিজনৰ কাৰণে প্ৰধান শিক্ষকৰ বহুতো গোপনীয়তা অৱলম্বন কৰিবলগা হয়। এতিয়া বিদ্যালয়ৰ শিক্ষকসকলে যিহেতু শিক্ষাসেতু এপত ইউডাইছ আৰু তেওঁলোকৰ যি পাছৱৰ্ড আছে সেই পাছৱৰ্ড লগইন কৰি সকলো শিক্ষকেই এটেণ্ডেঞ্চ দি আহিছে ব্যক্তিগতভাৱে। আজি এই ভিডিঅ'ত আমি এটি গুৰুত্বপূৰ্ণ কথা আগবঢ়াম। আপোনালোকে এতিয়াৰ পৰা এটেণ্ডেঞ্চসমূহ কেনেকৈ প্ৰদান কৰিব লাগে আৰু MDMৰ ৰিপৰ্ট কেনেকৈ প্ৰদান কৰিব লাগিব, তেতিয়াহে আপোনালোকৰ বিশেষকৈ প্ৰধান শিক্ষকৰ ক্ষেত্ৰত ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু উপযোগী হ'ব। কিয়নো আপোনালোকে চাওক শিক্ষাসেতু আপডেট কৰাৰ লগে লগে এনেকুৱা ডাটা আহি গৈছে মান্থলি ছিষ্টেম আৰু ডেইলি ছিষ্টেম। মান্থলি ৰিপৰ্টটো আপোনালোকে দেখাই পাইছে ইজ MDM গিভেন টুডে। যদি আজি MDM দিছে তেতিয়াহ'লে ইয়াছ ন এইবিলাক ৰিজনে কিবা কিবি ফিল আপ কৰিব লাগিব। আৰু এটা বিশেষকৈ আৰ ফাণ্ডছ এভেইলেবল অৰ নট, যদি ফাণ্ড এভেইলেবল থাকে মান্থলি ছিষ্টেম এইটো ফিল আপ কৰিব লাগিব। যদি ফাণ্ড এভেইলেবল আছে ইয়েছ মাৰিব লাগিব, আৰু ইজ ফুড এভেইলেবল অৰ নট ইয়েছ মাৰিব লাগিব যদি আছে। আৰু এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ইয়াতে দেখা দিছে, নোটত আছে ইউ কেন অনলি আপডেট দিছ ওৱান্স মান্থলি। গতিকে মান্থলিটো এবাৰেই আপডেট দিব পাৰিব। ইউ কেন অনলি আপডেট দিছ ওৱান্স মান্থলি, মাহত এবাৰেই আপডেট দিব পাৰিব যে এই মাহৰ খাদ্য মজুত আছে নে নাই, সেইটো এবাৰেই আপডেট দিব পাৰিব। গতিকে মান্থলি ছিষ্টেমটো আপুনি এবাৰেই দিব পাৰিব। আৰু এই ডাইচ কোড আৰু পাছৱৰ্ড যিহেতু সকলো শিক্ষকৰ ব্যক্তিগতভাৱে মোবাইলৰ পৰাই এটেণ্ডেঞ্চ 90% দি আছে, টেবলেটেৰে দিয়া নাই, এইটো এটা ডাঙৰ প্ৰব্লেম হ'ব। কেতিয়াবা এইবিলাক অপশ্যন যদি ক্লিক কৰি দিয়ে, কোনোবা কাৰোবাৰ লগত যদি পাৰ্চনেলিভাৱে শত্ৰুতা থাকে, তেতিয়াহ'লে প্ৰধান শিক্ষকজনে সমস্যাত পৰি যাব। গতিকে এই আৰু এটা চাওক ইজ MDM গিভেন টুডে, তাৰপিছত এইবিলাক অপশ্যনৰ ক্ষেত্ৰতো ডেইলি ৰিপৰ্টৰ ক্ষেত্ৰতো ইউ কেন অনলি আপডেট দিছ ওৱান্স ডেইলি, ইউ কেন অনলি আপডেট দিছ ওৱান্স ডেইলি। আৰু ডেইলি যদি আপুনি খোৱাৰ মেনুটো দেখাব, যিটো প্ৰত্যেক দিনাই খোৱা হ'ব, এই ডাটাটো এদিনত এবাৰেই দিয়া হয়, আপডেট কৰিব পাৰিব। এবাৰ ক্লিক কৰাৰ পিছত আপুনি নেক্সট টাইম আৰু দিব নোৱাৰে, অলৰেডি ডান বুলি দেখাই দিব, মানে আপোনাৰ অলৰেডি ৰিপৰ্ট হৈ গৈছে। গতিকে আপুনি মডিফাই কৰিব নোৱাৰিব, এডিট কৰিব নোৱাৰিব। এটা মোবাইলৰ থ্ৰুদি মানে আপুনি আপডেট লগইন কৰি এবাৰেই দিব পাৰিব। গতিকে এটা খুব এটা ছিকিউৰিটি ৰিজন মানে সুৰক্ষাৰ কথা আহি পৰিছে। গতিকে আমি এই ভিডিঅ'টোৰ জৰিয়তে প্ৰধান শিক্ষক আৰু অন্যান্য শিক্ষকসকলৰ উপযোগীকৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। আশা কৰোঁ এতিয়ালৈকে আপোনালোকে কি কৰিব, বিশেষকৈ এখন মোবাইল ব্যৱহাৰ কৰিব, টেবলেট যিটো গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে টেবলেট, সেই টেবলেটখন আপোনালোকে কি কৰিব বিদ্যালয়খনত ৰাখি দিব। নহ'লে যিবিলাক স্কুলত বিশেষকৈ 4th গ্ৰেডৰ চকীদাৰ নাইবা 4th গ্ৰেডত কৰ্মৰত কৰ্মচাৰী আছে, তেওঁলোকৰ লগত আপোনালোকে দি দিব। কিয়নো বিদ্যালয়খন 4th গ্ৰেডৰ কৰ্মচাৰীজন অতি ফাষ্টত আহিব লাগে। তো মৰ্ণিঙত আহি কি কৰে, স্কুলৰ দৰ্জা খিৰিকীবিলাক খুলি দিব, অতি ফাষ্টত আহি যাব। গতিকে তেওঁৰ হাতত এই টেবলেটটো জমা দিব, নাইবা অফিচ ৰুমত আপোনালোকে ৰাখি দিব। আৰু সেইখন টেবলেটেৰেই প্ৰত্যেক দিনেই আপোনালোকে এটেণ্ডেঞ্চ, শিক্ষকসকলৰ এটেণ্ডেঞ্চো আপোনালোকে দি দিব, লগতে MDMৰ ৰিপৰ্টটো এই একেখন টেবলেটেৰেই দি দিব। কিয়নো পাছৱৰ্ডটো এতিয়াৰ পৰা অকল হেড টিচাৰে জনাটো জৰুৰী যেন অনুভৱ হৈছে। নহ'লে অন্যান্য শিক্ষকসকলৰ ব্যক্তিগত কিবা শত্ৰুতা থাকিলে নিশ্চয় প্ৰব্লেম ফেচ কৰিব লাগিব। গতিকে ছিকিউৰিটি ৰিজনৰ ক্ষেত্ৰত, সুৰক্ষাৰ ক্ষেত্ৰত এই যিটো টেকনিক ইউজ কৰিলোঁ আপোনালোকে এইটো ফ'ল' কৰিব পাৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে একোখন টেবলেট ব্যৱহাৰ কৰিব আৰু এইখনেৰেই সকলো শিক্ষকে উপস্থিত দিব, লগতে মিড ডে মিলৰ ৰিপৰ্টটো প্ৰদান কৰিব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, ইয়াৰ পূৰ্বৰ ভিডিঅ'ত বা ইয়াৰ আগৰ ভিডিঅ'ত আমালৈ এটি আপোনালোকে কমেণ্ট কৰি
জানিব বিচাৰিছিল এজন শিক্ষকে কেশৱ বৰ্মন শিক্ষকে জানিব বিচাৰিছিল ইজ দেয়াৰ এনি নিউ ডিৰেকশ্যন টু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন টু কিপ চিক্ৰেট দ্য লগ ইন পাছৱৰ্ড ফৰ দ্য শিক্ষা সেতু এপ উইদাউট শ্বেয়াৰিং উইথ দ্য টিচাৰ্ছ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এইটো 13 ঘণ্টা আগৰ যোৱাকালিৰ ভিডিঅ'ত আমাক কমেণ্ট কৰি জনাইছে যে ইনষ্টিটিউশ্যনত বা বিদ্যালয়ত অন্যান্য শিক্ষকসকলক পাছৱৰ্ড শ্বেয়াৰ নকৰাকৈ এনেকুৱা কিবা নিৰ্দেশনা আছে নেকি বা গোপনীয়তা অৱলম্বন পাছৱৰ্ড সুৰক্ষাৰ ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰাৰ ক্ষেত্ৰত কিবা নিৰ্দেশনা আছে নেকি যদি আছে আমাক জনাব গতিকে আমি আপোনালোকক জনাই দিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে ইজ দেয়াৰ এনি নিউ ডিৰেকশ্যন টু দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন টু কিপ চিক্ৰেট যে ইনষ্টিটিউশ্যন প্ৰধানৰ বা প্ৰধান শিক্ষকৰ সুৰক্ষাৰ কাৰণে বিদ্যালয়ৰ যি ডাইস্কুটাৰ পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো যাতে অন্যান্য শিক্ষকসকলক আপোনালোকে শ্বেয়াৰ নকৰে এইটো অকল হেড টিচাৰৰ যিহেতু লগ ইন পাছৱৰ্ডটো অকল হেড টিচাৰৰ ক্ষেত্ৰত আপোনালোকে ক'ব আপোনালোকৰ নিজৰ নিজৰ মোবাইলেৰে এটেণ্ডেঞ্চ নিদিব আৰু স্কুলত এখন টেবলেট আছে সেই টেবলেটৰ জৰিয়তে আপোনালোকে এটেণ্ডেঞ্চখন দিব আৰু কোনোবা শিক্ষক হয়তো বা ক'ব পাৰে যে আমি যেতিয়া মৰ্ণিঙত যদি অতি সোনকালে উপস্থিত হ'লে তেতিয়া কি কৰিম আপোনালোকে সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ যে টেবলেটখন স্কুলৰ ভিতৰত ৰাখি থৈ যাওক নাইবা যদি ৰুমটো ইমান চিকিউৰ নহয় ৰুমটো যদি ইমান সুবিধাজনক নহয় তেতিয়াহ'লে আপোনালোকে প্ৰায় সেইখন বিদ্যালয়ৰ ফৰগ্ৰেডৰ কৰ্মৰত চকীদাৰৰ লগত থৈ দিয়ক কিয়নো বিদ্যালয়ত পোনপ্ৰথমে চকীদাৰে আহিব লাগিব আৰু দৰ্জা খিৰিকীবিলাক যিহেতু তেওঁ আগতে আহি খুলিব লাগিব পোনপ্ৰথমে টেবলেটটো তাতে ৰখাৰ ব্যৱস্থা কৰক আৰু ৰুম যদি চিকিউৰিটি আছে আপোনালোকৰ ৰুম এইটোত মানে আপোনালোকৰ যিটো কমন ৰুম আছে সেই ৰুমতে অফিচ ৰুমতে থৈ দিয়ক আৰু যদি ৰুমটো ইমান চিকিউৰ নহয় তেতিয়াহ'লে একেবাৰে আটাইতকৈ ওচৰত থকা শিক্ষকজন নিয়াৰেষ্ট শিক্ষকজনৰ ওচৰত আপোনালোকে টেবলেটটো থ'ব পাৰে গতিকে এইটো এটা ভাল পৰামৰ্শ দিলোঁ আৰু এই পৰামৰ্শৰ জৰিয়তে আপোনালোকে নিশ্চয় উপকৃত হ'ব কাৰণ ইয়াতে এতিয়া যি MDMৰ যি ছিষ্টেমটো আপোনালোকে দেখা পালে যে মান্থলি ছিষ্টেমত এবাৰেই আপোনালোকে আপডেট কৰিব পাৰিব পৰৱৰ্তী আৰু আপডেট কৰিব নোৱাৰে আৰু MDM যিটো ডেইলি ৰিপৰ্ট সেইটো একবাৰেই দিব পাৰিব এবাৰ ৰং হ'লে আপোনালোকে আৰু পুনৰ সুধাৰে কিন্তু দিয়াৰ ছিষ্টেমটো নাই গতিকে খুব সতৰ্কতাৰে আপোনালোকে এই বিশেষকৈ লগ ইন পাছৱৰ্ড আৰু ডাইস্কোডটো আপোনালোকে চিকিউৰিটিৰ কাৰণে এইখিনি কাম কৰিব পাৰে ভিডিঅ'টোৰ জৰিয়তে নিশ্চয় উপকৃত হৈছে আৰু যদি খোকোজা থাকে আপোনালোকৰ উপযোগীকৈ আমি পৰামৰ্শসমূহ আগবঢ়াই থাকিম কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত নিশ্চয় প্ৰশ্ন কৰিব পাৰিব আমি আপোনালোকৰ কুৱেশ্যন ছলভ কৰাৰ কাৰণে নিশ্চয় চেষ্টা কৰিম ধন্যবাদ